ভ্ৰাম্যমান থিয়েটাৰৰ নামত কি চলিছে? থিয়েটাৰ নে সাৰ্কাছ? এটাৰ পিছত এটা ঘটনা হোৱাৰ পিছত কিয় সাৱধান হোৱা নাই কৰ্তৃপক্ষ? ভ্ৰাম্যমান থিয়েটাৰক লৈ বিতৰ্ক কেইবা বছৰ ধৰি চলি আছে। তাৰ মাজতে এসপ্তাহত দুটাকৈ মঞ্চত দুজনকৈ জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰীৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় যদিও কোনো ধৰণৰ সাৱধানতা লোৱাৰ পৰিলক্ষিত হোৱা নাই। কেৱল জাক জমক আৰু জনপ্ৰিয়তাৰ পিছত দৌৰিছে প্ৰযোজকসকলে। মীনা বজাৰলৈ পৰিৱৰ্তন হোৱা কিছুমান ভ্ৰাম্যমান গোষ্ঠীৰ কথা ক'লে কোহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ আৰু জনপ্ৰিয় অভিনেত্ৰী জেৰিনা বৰুৱাই। চমক আৰু সাৰ্কাছ এই শব্দবোৰ য'ত যেনেকৈ প্ৰয়োজন তাতহে প্ৰযোজ্য। ভ্ৰাম্যমানৰ ক্ষেত্ৰত এই শব্দকেইটা অহাটো দুখনীয় আৰু ভ্ৰাম্যমান আমাৰ অসমৰ ভিতৰতে বিশ্বৰ ভিতৰতে বিৰল। গতিকে এই ভ্ৰাম্যমান থিয়েটাৰৰ যিটো মৌলিকতা, যিটো নিজস্ব বৈশিষ্ট্য সেয়া ৰক্ষা হৈ থাকক আৰু নতুনত্ব লাগে, প্ৰত্যেক ক্ষেত্ৰতে নতুনত্ব লাগে, কিন্তু নতুনত্ব হ'লেও সেয়া আমি শিপা পাহৰিব নালাগে। আমি যদি নিজৰ শিপা নাপাহৰোঁ তেতিয়া আমি নতুনত্ব লৈও ধুনীয়াকৈ আগবাঢ়িব পাৰোঁ। কিন্তু এই ধৰণৰ কিছুমান সস্তীয়া শব্দ যে ব্যৱহাৰ কৰা হৈছে সেয়া ভ্ৰাম্যমানৰ ক্ষেত্ৰত নহওক। ভ্ৰাম্যমানৰ নিজস্ব বৈশিষ্ট্য ঐতিহ্য ৰক্ষা হৈ থাকক আৰু প্ৰত্যেকটো নাট্যগোষ্ঠীয়ে তাৰ ওপৰত গুৰুত্ব। তাত প্ৰশ্ন আজি পাঠশালাতে মই আজি মোৰ 7 নম্বৰ দিন চলি আছে। বনৰীয়া ফুলো কৰিলোঁ আৰু স্পিঞ্জৰখন কৰিছোঁ। সম্পূৰ্ণ প্ৰেক্ষাগৃহ মানুহ ভৰ্তি আছে। আপোনালোকে দেখিবই ছেকেণ্ড শ্ব'ৰো ডিমাণ্ড আহিছে, কিন্তু আমি কিছুমান কাৰণত ছেকেণ্ড শ্ব' কৰিব পৰা নাই। যদি এনেকুৱা এনেকুৱা এখন নাটকে উইদাউট এনি গিমিক নোহোৱাকৈ, কোনো ধৰণৰ টেকনিকেলি কাৰবাৰ নোহোৱাকৈ যদি দৰ্শকে সম্পূৰ্ণকৈ আমাক আঁকোৱালি লৈছে, দ্বিতীয় দৰ্শনীৰ কাৰণেও আমাক অনুৰোধ জনাইছে, যদিও আমি কিছুমান কাৰণত কৰিব পৰা নাই, তেতিয়াহ'লে আমি এনে সুস্থিৰ নাটক, ভাল মেছেজ থকা নাটক যদি কৰিও দৰ্শক পাওঁ, তেতিয়াহ'লে আমি ইমান ৰিস্ক লৈ দৰ্শকক আঘাতপ্ৰাপ্ত কৰি এজন অভিনেত্ৰীৰ ৰিস্ক ফেক্টৰ এটা হৈ থাকে আৰু য'ত নেকি সেইটোৰ কোনো গ্ৰহণযোগ্যতা নাথাকিলে সেইটো এনে ফ'ৰ্চফুলি কৰি কোনো লাভ নাই। ব্যুৰ' ৰিপৰ্ট, পি নিউজ অসম।